মই পুরা পজিটিভ এই লাইনত মোৰ ইচ্ছা আছে। বিটিচিৰ নিৰ্বাচনত বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতাৰ প্ৰসংগত চলা চৰ্চাক নতুন মাত্ৰা দিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। প্ৰথমবাৰৰ বাবে হাগ্ৰামাৰ মুকলি ঘোষণা, বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতাৰ বাবে আগ্ৰহী হাগ্ৰামা। প্ৰমোদ বড়োৰ সৈতে আলোচনাৰ বাবে সাজু হাগ্ৰামা। খাম্পা আৰু দীপেন বড়ো ইহঁতে নিজে মোৰ ওচৰত আহিছে যে দুটা দল একেলগে হৈ পেলাই মানে নিৰ্বাচনটো খেলিব পাৰিলে ভাল বা মিলিব পাৰিলে ভাল আৰু একগোট হ'ব লাগে বোলে এইবিলাক প্ৰপ'জাল লৈ পেলাই মোৰ ওচৰত আহিছে। তেতিয়া মোৰ পৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি গোট হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। মই পুৰা পজিটিভ এই লাইনত। বড়োভূমিৰ দুই প্ৰধান দল বিপিএফ আৰু ইউপিপিএলক সন্মিলিতভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ আহ্বান জনাই আহিছে এপছুকে ধৰি বিভিন্ন দল সংগঠনে। বিজেপিৰ আগ্ৰাসী ৰাজনীতিক প্ৰতিহত কৰাৰ স্বাৰ্থতে দুয়োটা আঞ্চলিক দলৰ মিত্ৰতাৰ পোষকতা কৰি আহিছে এপছুৱে। হাগ্ৰামাৰো ঘোষণা, বিপিএফ ইউপিপিএল একত্ৰিত হ'লে নাথাকিব আন দলৰ অস্তিত্ব। আমি একগোট হোৱা মানে আৰু ইয়াত বিটিচিত আৰু কোন পলিটিক্স থাকিব? কোনো বিজেপিও নাপায়, কোনো কংগ্ৰেছো নাপায়, কোনো ৰাইজৰ দলো নাপায়, কোনো ইউডিএফও নাপায়। আমি যদি একগোট হয়। কিন্তু এই পৰ্যন্ত সম্ভৱ হোৱা নাই প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বহু প্ৰতীক্ষিত বৈঠক। পুৰা পজিটিভ লাইনত মই মেছেজটো দিছো যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই। প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে। এই পৰিৱেশটো খাম্পা আৰু দীপেনে আজিলৈকে আমি দিব পৰা নাই। বাহিৰে বাহিৰে কৈ থাকিলে নহ'ব নহয়। কিন্তু দল দুটাৰ মিত্ৰতা হ'লে কোন হ'ব CEM? হাগ্ৰামা মহিলাৰীৰ তাৎপৰ্যপূৰ্ণ ঘোষণা, বিটিআৰত প্ৰমোদ বড়ো, বিটিচিত হাগ্ৰামা মহিলাৰী। বিটিআৰ বুলি ক'লে প্ৰমোদ বড়ো হ'ব, বিটিচি বুলি ক'লে মই হ'ব। মই বিটিআৰত নহয়, মই বিটিচিত চিপ হ'ব। যদি বিটিআৰে থাকে প্ৰমোদ বড়ো বিটিআৰত চিপ হ'ব। মই বিটিআৰত চিপ নহয়, মই বিটিচিত চিপ। ইয়াৰ বিপৰীতে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক প্ৰমোদ বড়ো। টুলুঙা কথাৰে গুৰুত্বপূৰ্ণ বিষয়ক লঘু কৰাৰ অভিযোগ। এইবিলাক বহুত লাইট কথা। বিএছচি, বিটিচি, বিটিআৰ এইবিলাক মানে এটা সংগ্ৰামৰ ফল হয়। এইটো টুলুঙা কৰিবলৈ নাপায়। ইমান যদি সাহসী নেতা হয়, ইমান যদি ৰাজনীতিটো ভাল পায়, ৰাজনীতিৰ দ্বাৰা সমাজ গঠন কৰিব বিচাৰে, ইমানেই যদি সাহস আছে, মোৰ এটাই প্ৰশ্ন, 5 বছৰ এবাৰো কিয় কাউন্সিলত নাহিল, এছেম্বলিত? ইয়াৰ উত্তৰটো দিয়ক তেখেতে। মোৰ পৰা তেনেকুৱা কোনো হাৰ্ড এণ্ড ফাষ্ট সিদ্ধান্ত নাই। বড়ো জনগোষ্ঠীৰ কাৰণে যিটো ভাল হয়, বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ যিটো ভাল হয়, এই কামটোকে আমি কৰিবলৈ আহিছোঁ। আৰু এনেকুৱা প্ৰক্ৰিয়াৰ মাজত যদি প্ৰয়োজন হয়, আমি সদায় আলোচনাৰ কাৰণে ৰেডি আছোঁ। কিন্তু চিনচিয়াৰ লাগিব। আজিৰ সময়ত ল'ৰা ধেমালি কৰাৰ সময় নাই। দল দুটাৰ মিত্ৰতাৰ চৰ্চা প্ৰসংগত প্ৰমোদ বড়োৰ তাৎপৰ্যপূৰ্ণ ভাষ্য, ইউপিপিএলত আলোচনাৰ মাধ্যমেৰেহে হয় সকলো সিদ্ধান্ত, বিপিএফৰ দৰে নহয় একপক্ষীয় সিদ্ধান্ত। আমাৰ দলত একপক্ষীয় সিদ্ধান্ত কেতিয়াও নহয়। তেখেতে যি কয় আগতে চৰকাৰ থাকাতে সিটোৱে আইন আছিলে, আৰু তেখেতে যি কয় দলতো সিটোৱে আইন। কিন্তু আমাৰ তাত নহয়। আমাৰ দলটো ডেমক্ৰেটিক হয়। আমি সৰু সৰু কথাটোকো বহুতবাৰ আলোচনা কৰোঁ। লক্ষণীয়ভাৱে হাগ্ৰামা মহিলাৰীয়ে কটাক্ষ কৰে, ইউপিপিএল বিপদত পৰিলে দিয়া হয় বড়ো জাতিক একগোট হোৱাৰ আহ্বান। ক'লেতো ভাল ৰে, ক'লেতো ভাল। এতিয়া ইউপিপিএল নিজে বিপদত আছে, বুজা নাই? যেতিয়া বিপিএফে নিজে আমি বিপদত আছিল, এই সময়ত বড়ো জাতি একগোট হ'ব নালাগিছিল। এতিয়া ইউপিপিএলে বিপদ হৈ গ'ল, বড়ো জাতি একগোট হ'ব লাগে বুলি। এইটো কি কথা হয়? মই বড়ো নাছিল, মই কিবা নাচ শৰ্মা আছে নেকি? মই বড়ো নহয়। প্ৰমোদ বড়োহে বড়ো। প্ৰমোদ বড়ো বিপদত পৰিলে বড়ো জাতি একগোট হ'ব লাগে। যেতিয়া হাগ্ৰামা মহিলাৰী বিপদত যায়, বড়ো জাতি একগোট হ'ব নালাগে। পূৰ্বতকৈ শক্তি বৃদ্ধি পোৱা বুলি দাবী হাগ্ৰামা মহিলাৰীৰ। আগতকৈ বেছি। আগতকৈ বেছি। এইবিলাক কি ৰণকৌশল? মই কেনেকৈ ক'ম আপোনাক? কি ৰণকৌশল লৈছে লোৱা নাই, মই কেনেকৈ ক'ম আপোনাক? আমাৰ ভিতৰত আছে। বড়ো জাতিৰ সুৰক্ষাৰ স্বাৰ্থতে বিপিএফ আৰু ইউপিপিএলক একত্ৰিতভাৱে যুঁজাৰ বাবে আহ্বান জনালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। একত্ৰিত বিপিএফ ইউপিপিএলক ৰাইজৰ দলেও জনাব সমৰ্থন।
মই আনকি কৈছোঁ যে UPPL আৰু BPF জইন কৰি দিয়ক, তেওঁলোকে একেলগে ইলেকশ্যন খেলক। দৰকাৰ হ'লে যদি UPPL আৰু BPF-এ একেলগে ইলেকশ্যন খেলে, দৰকাৰ হ'লে তেতিয়া আমি সহযোগিতা কৰিবলৈ প্ৰস্তুত আছোঁ। কিন্তু অখিল গগৈক যেন গুৰুত্বই দিব নোখোজে হাগ্ৰামা মহিলাৰীয়ে। উজনি অসমতহে আছে অখিল গগৈৰ অস্তিত্ব। BTC-ত 0। পৰিণতি যিয়েই নহওক, UPPL-ৰ সৈতে মিত্ৰতাৰ বাবে আগ্ৰহী বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা মুকলি ঘোষণাই বড়োভূমিৰ ৰাজনীতিত দিছে আন এক নতুন মাত্ৰা। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।